নমস্কাৰ ৰাজনৈতিক খবৰৰ হৈতে ষ্টুডিঅত মই দেবু কোঁৱৰ আপোনালোকে নিশ্চয় বস্তু ক্ৰয় কৰোতে বস্তুৰ গ্যাৰান্টিৰ কথা শুনিছে নতুবা গ্যাৰান্টি থকা বস্তু ক্ৰয় কৰিবলৈ আপোনালোকে ভাল পায় এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আম আদমি পাৰ্টিয়ে ভোটৰ বিনিময়ত আপোনাক দিছে গ্যাৰান্টি কি এই গ্যাৰান্টি চাও আহক সবিশেষ আম আদমি পাৰ্টি সদায় গ্যাৰান্টি দিওঁ নিৰ্বাচনৰ সময়ত আৰু সেই গ্যাৰান্টি পত্ৰখন আজি আমি ৰাজহুৱা কৰিছোঁ আৰু ইয়াত অসমৰ ৰাইজৰ কাৰণে বা ডিব্ৰুগড়বাসী ৰাইজৰ কাৰণে ডিব্ৰুগড় লোকসভা ৰাইজৰ কাৰণেও কিছু গ্যাৰান্টি হিচাপে আমি কিছু ইস্যু আমি উত্থাপন কৰিছোঁ আম আদমি পাৰ্টি আগন্তুক দিনত যেতিয়া অসমত চৰকাৰ গঠন কৰিব এই গোটেই গ্যাৰান্টিখিনি আমি ৰাইজক আমি আগবঢ়াই দিম এই কথাখিনি আজি এই সভাখনৰ যোগেদি আমি ঘোষণা কৰিছোঁ পুনৰ কৈছো আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ডিব্ৰুগড়ত আম আদমি পাৰ্টিৰ গ্যাৰান্টি কাৰ্ড মুকলি হয় ঠিকই শুনিছে ডিব্ৰুগড়ত আম আদমি পাৰ্টিয়ে মুকলি কৰে গ্যাৰান্টি কাৰ্ড আপৰ ৰাষ্ট্ৰীয় নেতা তথা দিল্লীৰ বিধায়ক দিলীপ পাণ্ডে আনুষ্ঠানিকভাৱে মুকলি কৰে গ্যাৰান্টি কাৰ্ড দিল্লীৰ সমান্তৰালকৈ অসমতো বিনামূলীয়াকৈ শিক্ষা স্বাস্থ্য আৰু বিজুলী বিনামূলীয়াকৈ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আম আদমি পাৰ্টিয়ে বিশ্বৰ বুকুত অসমৰ চাহৰ এটা সুকীয়া পৰিচয় আছে এতিয়া চাহ ফেক্টৰীসমূহ মৃত্যুৰ মুখলৈ গতি কৰিছে বুলি অভিযোগ কৰিছে আম আদমি পাৰ্টিয়ে আৰু সেই চাহ ফেক্টৰীসমূহ জীৱিত কৰি ৰখাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আম আদমি পাৰ্টিয়ে ইয়াৰ সমান্তৰালকৈ অসমৰ ভাষা কৃষ্টি সংস্কৃতিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব বুলি গ্যাৰান্টি দিছে আম আদমি পাৰ্টিয়ে আম আদমি পাৰ্টিয়ে নিৰ্বাচনত জয়ী হলে জাতি জনগোষ্ঠীয় যুৱকসকলক ৰাজনৈতিক ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব অসমৰ নিবনুৱা যুৱক যুৱতীসকলক অইল ONGC কইল ইণ্ডিয়া আদিত সংস্থাপন দিয়াৰ প্ৰচেষ্টা হাতত ল'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আম আদমি পাৰ্টিয়ে অসমৰ জ্বলন্ত সমস্যা বানপানী গৰাখহনীয়া আদিৰ স্থায়ী সমাধান কৰিব বুলি ৰাইজৰ আগত গ্যাৰান্টি দিছে আম আদমি পাৰ্টিয়ে আনহাতে একেটা অনুষ্ঠানতে ডিব্ৰুগড়ৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ হৈ ৰচনা কৰা তিনিটাকৈ নিৰ্বাচনী গীত ক্ৰমে অসমীয়া চাহ জনগোষ্ঠীয় আৰু ভোজপুৰী মিশ্ৰিত গীত মুকলি কৰে ডিব্ৰুগড়ত আম আদমি পাৰ্টিয়ে ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱাৰ ৰিপৰ্ট আপোনালোকে চাই আছে আমি অসমীয়া লাইভ অত্যন্ত দুৰ্ভাগ্যজনক কথা হয় কাৰণ এটা ৰাষ্ট্ৰীয় দলৰ নেতা হয় তেখেতে তাৰ উপৰিও দিল্লীৰ মুখ্যমন্ত্ৰী হয় তেখেতক এনেকে এটা কোৰ্টত বিচাৰাধীন হৈ থকা এটা কেছৰ ওপৰত ভিত্তি কৰি ইডিয়ে যেনেকৈ তেখেতক জেৰা কৰিলে আৰু কৰায়ত্ব কৰি এতিয়া জেললৈ প্ৰেৰণ কৰিছে নিৰ্বাচনৰ সময়ত বিশেষকৈ এটো অগণতান্ত্ৰিক হয় আৰু তেখেতলোকৰ যিটো চিন্তাধাৰা বিজেপিৰ যিটো চিন্তাধাৰা যে এনে ধৰণৰ কাৰ্যসূচীৰ জৰিয়তে এনে ধৰণৰ তেওঁলোকৰ যিখিনি কৰ্মৰ জৰিয়তে আসলতে গণতন্ত্ৰ ৰুধিবৰ কাৰণে যিটো তেওঁলোকে প্ৰচেষ্টা চলাইছে এই প্ৰচেষ্টাত তেওঁলোকে সফল নহ'ব আগন্তুক দিনত আম আদমি পাৰ্টিৰ কৰ্মকৰ্তাসকলে ৰাইজৰ ঘৰে ঘৰলৈ যাব এই কথাখিনি অৱগত কৰিব
এইটো কেৱল অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ কথা নহয়, ভাৰতবৰ্ষত তথা অসমত গণতন্ত্ৰ জীয়াই ৰখাৰ এটা আন্দোলন হয় আৰু এই গণতন্ত্ৰ জীয়াই ৰখাৰ সিদ্ধান্তটো 2024 চনৰ নিৰ্বাচনত ৰাইজে ল'ব লাগিব। আমি ৰাইজক অৱগত কৰিম।